বন্ধুসকল দিবাংগ এডিআৰই এই বন্ধুসকল যেটো সাধাৰণতে থাৰ্ড লিষ্ট বন্ধুসকল সেইটো দিবলৈ বাকী আছে আৰু অসম চৰকাৰ গেট 3 গেট 4 ভেকেন্সিৰ পৰীক্ষা কেতিয়া হ'ব বন্ধুসকল এই বিষয়ে মই জনাই দিম এডিআৰ যেটো দিবাংগৰ ৰিজাল্ট বন্ধুসকল আৰু দিবাংগৰ ৰিজাল্ট আপোনালোকে দিবনে নিদিয়ে বন্ধুসকল বহুতে কৈছে ৰিজাল্টখন নিদিয়ে বন্ধুসকল এই ৰিজাল্টখন নাপায় বহুতে কৈছে ৰিজাল্টখন দিব বন্ধুসকল মই আপোনালোক মই স্পষ্টকৰণ দিবলৈ বিচাৰিছো বহুত দিন পিছত বন্ধুসকল বহুতে মোক কমেন্ট কৰি থাকে প্ৰতিটো সময়তে প্ৰতিদিনে দুটাকৈ তিনটাকৈ কমেন্ট পাবে বন্ধুসকল এডিআৰ এডিশনাল লিষ্ট লাগে এডিআৰ দিবাংগৰ ৰিজাল্ট কি হল পিডব্লিউ ৰিজাল্ট কি হল বন্ধুসকল প্ৰতিজনে প্ৰতি ধৰণৰ কথা কৈ থাকে বন্ধুসকল ৰিজাল্টৰ ওপৰত মই কোনো আপডেট নিদিয়ে কৈ কিয় থাকো বন্ধুসকল আপডেট দিব লাগে খবৰ দিব লাগে খবৰ পাই থাকিব লাগে বন্ধুসকল এনে ধৰণৰ কথা কৈ থাকে বন্ধুসকল মই আপোনাক মই ডাইৰেক্ট স্পষ্টকৰণ দিবলৈ বিচাৰিছো এইটো ভিডিঅ'ৰ জৰিয়তে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এডিআৰ দিবাংগৰ ৰিজাল্ট অসম চৰকাৰ গেট 3 গেট 4 ভেকেন্সি হক এডমিট কাৰ্ড হক ৰিটাৰ্ণ এক্সাম বাইবাৰ টেষ্ট যিকোনো আপডেট হক অসমৰ যিকোনো স্কিমৰ ওপৰত হক সকলো খবৰ হেল্থৰ ওপৰত হক যিকোনো আপডেট আপোনালোকে মোৰ চেনেলৰ পৰা পাব তাতে সকলো আপডেট পাব বন্ধুসকল বহুত দিন ধৰি কোনো ধৰণৰ এডিআৰ দিবাংগৰ ৰিজাল্ট আৰু কোনো ধৰণৰ আপডেট দিব পৰা নাই বন্ধুসকল আৰু কাৰণ মই কোনো ধৰণৰ খবৰ পোৱা নাই কিন্তু এটা কথা সত্য যে অসম চৰকাৰৰ বহুত ভেকেন্সি এনেকুৱা আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যে কৈছিল যে আপোনালোকৰ হাততে এডিআৰ দিবাংগৰ ৰিজাল্ট বা পিডব্লিউডি যেটো ৰিজাল্ট বা দিবাংগৰ ল'ৰা-ছোৱালীৰ যেটো সাৰ্টিফিকেট মেডিকেল সাৰ্টিফিকেট থাকে বন্ধুসকল এই মেডিকেল সাৰ্টিফিকেট বহুতৰ বোৱা ওলাইছিল বহুতে বোৱা সাৰ্টিফিকেট দিছিল এনে ধৰণৰ প্ৰমাণ পাইছিল কাৰণ এই ৰিজাল্টসমূহ ফচি আছে আৰু অসম চৰকাৰৰ অসম পুলিচৰ যোৱা বছৰতে বহুত চাকৰি এনেকুৱা হাততে বোৱা কম্পিউটাৰ সাৰ্টিফিকেটৰ বাবে হাততে এনেকৈ হাততে বহুত চাকৰি ফচি আছিল কিন্তু হেবোৰ সাৰ্টিফিকেট বোৱা নহয় হেবোৰ শুদ্ধকৈ সাৰ্টিফিকেট হেবোৰ সাৰ্টিফিকেট হাততে সকলো প্ৰমাণ কৰাৰ পিছত সকলোবোৰ হাততে প্ৰমাণ হোৱাৰ পিছত এই সকলোকে চাকৰি পাইছে এনেকৈ এইবোৰতে হাততে দিবাংগৰ ৰিজাল্ট এডিআৰ থাৰ্ড লিষ্ট ক'বলৈ গ'লে কাৰণ সেকেন্ড লিষ্ট ইতিমধ্যে দিছে মই আপোনাক মই প্ৰথমৰ পৰা কৈ আছিলো যে সেকেন্ড লিষ্টখন দিয়া হ'ব বহুতে মোক গালি পাৰিছিল বন্ধুসকল তাৰ পিছত কিন্তু হঠাৎকে সেকেন্ড লিষ্টখন দিলে বন্ধুসকল মই কোনো ধৰণৰ ফেক আপডেট ফেক নিউজ দিবলৈ কোনো চেষ্টা নকৰো মই ডাইৰেক্ট কম যে আপোনালোকৰ ৰিজাল্ট দিব এটো কোনো কথা নহয় বন্ধুসকল মই ডাইৰেক্ট কৈছো আপোনালোকৰ এই ৰিজাল্টখন দিয়াৰ সম্ভাৱনা আছে মই ডাইৰেক্ট নকও যে ৰিজাল্ট দিব বন্ধুসকল আৰু কাৰণ মই ডাইৰেক্ট তেওঁলোকে কোনো খবৰ পোৱা নাই কাৰণ বহুত পদ অসমত এনেকুৱা বহুত বিভাগত অসম পুলিচত হওক বা বহুত গেট 3 গেট বহুত বিভাগত পদ কিবা সাৰ্টিফিকেট বা কিবা কিবি বোলাৰ বাবে বহুত পদ ফচি থাকে তাৰ পিছত কিন্তু 2 মাহ 6 মাহ 1 বছৰ 2 বছৰ পিছত কিন্তু হেবোৰ ৰিজাল্ট দিয়া হয় আৰু হেবোৰ কিন্তু চাকৰি পায় যিসকলে যোগ্যতা ভিত্তিক চাকৰি লব তেওঁলোকে সকলো শুদ্ধকৈ পিছত চাকৰি পাবই তেনেকৈ অসম পুলিচত চাকৰি পালে এইবোৰতো মোৰ মতে হাততে চাকৰি পোৱাটো 100% পাব ৰিজাল্ট হঠাতে দি দিব পাৰে কাৰণ কিছুমান বাকি থকা পদৰ ৰিজাল্ট আহি যাব পাৰে খালি আছে বন্ধুসকল এই পদৰ দিবাংগৰ ৰিজাল্ট ক'বলৈ গ'লে এই ৰিজাল্টখন আহি যোৱাৰ খুব সম্ভাৱনা আছে আৰু আপুনি ৰিজাল্টখন হঠাতে দি দিব পাৰে কিন্তু আপোনালোকৰ ৰিজাল্টখন বহুতে ক'ব যে নতুনকৈ যি গেট 3 গেট 4 ভেকেন্সি পৰীক্ষা হ'ব অসম পুলিচৰ ফিজিকেল হ'ব হেবোৰ লগত দিয়া হ'ব বহুতে এনেকুৱা ধৰণৰ কথা কৈ আছে কিন্তু মোৰ মতে এনেকুৱা কোনো ধৰণৰ আপডেট আহা নাই মই মিছা কথা কেতিয়াও নকও কিন্তু ৰিজাল্ট অসম চৰকাৰ এনেকুৱা আছে যে অসমত বহুত পদ ফচি থকাৰ পিছত বহুত পদ হোৱাৰ পিছত এবোৰ হঠাৎকে ৰিজাল্ট দিয়া হয় খালি থকা পদৰ ৰিজাল্ট চাকৰি পায় ল'ৰা-ছোৱালীয়ে চাকৰি পায় হেউবে আপোনালোকে হাততে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক কোনো ধৰণৰ আপডেট আহিলে লগলৈ জনাই দিম আৰু অসম চৰকাৰ গেট 3 গেট 4 ভেকেন্সিৰ পৰীক্ষাটো আচলতে অসম চৰকাৰ গেট 3 গেট 4 যিবোৰ পৰীক্ষা হ'ব বন্ধুসকল এই পৰীক্ষা সেপ্টেম্বৰ অক্টোবৰ মাহতে হ'ব আৰু দিবাংগৰ ৰিজাল্ট দিয়া হনে নাই এটো বহুতে কনফিউজ হৈ বন্ধুসকল এটো দিব পাৰে নিদিব পাৰে মই ডাইৰেক্ট কৈছো আৰু অসম চৰকাৰে বহুত চাকৰি দিছে আৰু নতুনকৈ 50,000 চাকৰি দিব আৰু এটো দিব পাৰে নিদিব পাৰে এটো কোনো ডাইৰেক্ট মই ক'ব নোৱাৰিম যে দিব মুক তাৰিখত দিব বা দিব এনেকুৱা নহয় বন্ধুসকল এই পদসমূহৰ পাবলৈ হলে চাকৰি পাবলৈ হলে আপোনাক অপেক্ষা কৰিব লাগিব কাৰণ অসম পুলিচত যোৱা বছৰতে এনেকুৱা হৈছিল অপেক্ষা কৰোতে লাষ্টত ৰিজাল্ট দিছিল এইবোৰতো ৰিজাল্ট দিব পাৰে কোনো কথা নাই কিন্তু অসম চৰকাৰ যিকোনো আপডেট হওক মোৰ চেনেলৰ পৰা পাব গেট 3 গেট 4 ভেকেন্সিৰ ৰিজাল্ট লগত দিব নাই সেই বিষয়ে মই ক'ব নোৱাৰিম কাৰণ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে হল সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা সময়মতে পাব আৰু সকলো এক্সাম ৰিটাৰ্ণ এক্সাম এডমিট কাৰ্ড সকলো খবৰ মোৰ চেনেলৰ পৰা পাব মই প্ৰতিশ্ৰুতি দিছো